দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো এপ্ৰিন্স আৰু অল আছাম ৰোলাৰ স্কেটিং এছ'চিয়েশ্যনে লগ হৈ অহা 10 আৰু 11 জানুৱাৰী আমাৰ গুৱাহাটীত ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলাইং কম্পিটিশ্যন এখন আমি পাতিবলৈ লৈছোঁ, য'ত আপোনাৰ আমাৰ অলমষ্ট 14খন ডিষ্ট্ৰিক্টে আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছে। তো অলমষ্ট আমি টাৰ্গেট ৰাখিছোঁ 300 আমাৰ পাৰ্টিচিপেণ্ট আমি টাৰ্গেট ৰাখিছোঁ। তো ইয়াত আমি বিভিন্ন ধৰণৰ আমি কেটেগৰী ৰাখিছোঁ, বিভিন্ন ধৰণৰ আমি প্ৰাইজ আমি ইয়াত ৰাখিছোঁ। যেনেকৈ ধৰক আপুনি ডিষ্ট্ৰিক্ট চেম্পিয়নত আমি 30,600 আমি দিছোঁ, ৰানাৰ্ছ আপত 18,000 ফৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ, ছেকেণ্ড ৰানাৰ্ছ আপত 9,000। বেষ্ট ডিচিপ্লিন আমি ডিষ্ট্ৰিক্টো ৰাখিছোঁ, বেষ্ট য়ংগেষ্ট প্লেয়াৰ ৰাখিছোঁ, য'ত আপোনাৰ বয়জ এণ্ড গাৰ্লছৰ কাৰণে ইণ্ডিভিজুৱেল থাকিব, বেষ্ট কোচ থাকিব। আমি বিচাৰিছোঁ যে আমি নৰ্থ ইষ্টত যিটো আমাৰ ৰোল বলটো আছে বা স্কেটিং আছে, যাতে আমি এইটো প্ৰমোট কৰিব পাৰোঁ, যাতে এটা ইণ্টাৰনেশ্যনেল লেভেলত আমি লৈ যাব পাৰোঁ, যিটো যোগেদি আমি আমাৰ যিখিনি য়ং প্লেয়াৰ আছে তেওঁলোকক যাতে আমি এটা প্ৰফেশ্যনেল ৱেত আমি তেওঁলোকক লৈ যাব পাৰোঁ। আমি 2008ত অসমত ৰোলাৰ স্কেটিং আৰম্ভ কৰিছিলোঁ। 2008ৰ পৰা আজি 2026 18 ইয়াৰ্ছ হ'ল। 18 ইয়াৰ্ছত আমি অসমৰ পৰা যথেষ্টখিনি আমি নেশ্যনেল চেম্পিয়ন আমি প্ৰডিউচ কৰিব পাৰিছোঁ, ইণ্টাৰনেশ্যনেল প্লেয়াৰ আমি অসমৰ পৰা দিব পাৰিছোঁ। আৰু অদূৰ ভৱিষ্যতে ইয়াতকৈ আৰু ভাল খেলুৱৈ আমাৰ স্কেটাৰ ওলাব। খালি আমাৰ এটাই কথা হ'ল অকণমান যদি আমাৰ ল'ৰা ছোৱালীখিনি মানে প্ৰেক্টিছৰ যিটো ফেচিলিটি, সেই ফেচিলিটিখিনি যদি আমি পাওঁ, যিটো আমাৰ কংক্ৰিট ছাৰ্ফেচ লাগে বা স্কেটিং ৰিং লাগে, সেই ৰিংটো হোৱা নাই। 300 মিটাৰ বা 250 মিটাৰৰ ৰিং এটা যদি হৈ যায়, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে বহুত ভাল খেলুৱৈ ওলাব। আৰু 11 জানুৱাৰীত 12 ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। তাত আপোনাৰ আণ্ডাৰ 5, আণ্ডাৰ 6, আণ্ডাৰ 8, আণ্ডাৰ 10, আণ্ডাৰ 12, আণ্ডাৰ 14 এণ্ড এবভ 14ৰ ল'ৰা ছোৱালী উভয় ৰেখাৰ মাজত অনুষ্ঠিত হ'ব। আমি এপ্ৰিন্সক আমি শলাগিব লাগিব। তেখেতসকলে এটা বেলেগ ছেক্টৰত কাম কৰে। আমাৰটো হ'ল আমি স্পৰ্টছ, আৰু এপ্ৰিন্স যিটো এগ্ৰিকালচাৰ লাইভলিহুডৰ লগত ৰিলেটেড, তেওঁলোকে লগতে স্পৰ্টছ য়ং যিখিনি আছে, য়ং জেনেৰেশ্যনখিনিকো মানে আগবঢ়াই নিয়াৰ কাৰণে। আৰু আমি এপ্ৰিন্স আৰু আমি আছাম ৰোলাৰ স্কেটিং সহমতত উপনীত হৈছোঁ। আৰু আমি তেখেতসকলক ধন্যবাদ দিব লাগিব। অনাগত দিনত আমি এপ্ৰিন্স আৰু আছাম ৰোলাৰ স্কেটিং আৰু অন্য ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ।